আজি ঢেকিয়াখোৱা বৰনামঘৰলৈ যাব এনবি নিউজৰ চিএমডি নৃপেন দাস। পবিত্ৰ ভাদমাহ উপলক্ষে নামঘৰত লব সেৱা অৰ্চনা। চিএমডি নৃপেন দাসক আদৰিবলৈ সাজু হৈছে পৰিচালনা সমিতি। ঐতিহাসিক নামঘৰটোৰ বাটচৰা দান কৰিছিল নৃপেন দাসে। 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল এই বাটচৰাটো আৰু কিছু সময়ৰ পাছতে পবিত্ৰ ভাদমাহ উপলক্ষে ঢেকিয়াখোৱা বৰনামঘৰত গৈ উপস্থিত হ'ব এনবি নিউজৰ চিএমডি নৃপেন দাস। আৰু ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে তেখেতক সাজু হৈছে তেখেতক আদৰিবৰ বাবে। সামগ্ৰিক পৰিৱেশটো আমাক দেখুৱাব ঢেকিয়াখোৱা বৰনামঘৰৰ পৰা আমাৰ সতীৰ্থ উপস্থিত আছে পিংকু বৰা। হৰি নামৰসে বৈকুণ্ঠৰ প্ৰকাশে প্ৰেম অমিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড প্ৰভেদী। উপস্থিত আছোঁ যোৰহাটৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা ঢেকিয়াখোৱা বৰনামঘৰত। যিহেতু ভাদ মাহ চলি আছে, ভাদ মাহত অসমৰ বিভিন্ন স্থানৰ পৰা আচলতে দূৰ দূৰণি ভক্তসকলৰ আগমন হৈছে। পোনে পোনে ঢেকিয়াখোৱা নামঘৰৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশটো। অতি সুন্দৰভাৱে ভকতসকল আহিছে আৰু ইয়াত সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু আজি দিনটোতো পুৱাৰ পৰা যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে। ইতিমধ্যে নাম প্ৰসংগ চলি আছে আৰু ইয়াৰ পৰা যি আচলতে ভক্তসকল আহিছে ভক্তসকলে এনেদৰে সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। যিহেতু মাধৱদেৱে জ্বলাই যোৱা যি অক্ষয় বন্তি, সেই অক্ষয় বন্তিৰ চৰণত সকলোৱে সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ভাদ মাহ চলি আছে। ভাদ মাহত ঢেকিয়াখোৱা যি আচলতে বৰনামঘৰত 4 প্ৰসংগীয়া যি নাম হয়, সেই 4 প্ৰসংগীয়া নামৰ বৰ্তমান নাম চলি আছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সতীৰ্থৰ যোগেদি। যিহেতু আজিৰ দিনটোতে এনবি নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়াও আহি উপস্থিত হ'বহি ঢেকিয়াখোৱা বৰনামঘৰত। আমি ইয়াৰ যি নামঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে ভকতসকলে এনেদৰে আহিছে দূৰ দূৰণিৰ পৰা। আচলতে মনত যি আচলতে আশা আছে সেই আশালৈ তেওঁলোক আহিছে, আহি এনেদৰে সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। আচলতে মাধৱদেৱে প্ৰতিষ্ঠা কৰা আচলতে যি কৈছে অক্ষয় বন্তি, সেই অক্ষয় বন্তিৰ চৰণত সেৱা লোৱাৰ পৰিলক্ষিত। মই পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। আপুনি ইয়াৰ যোৰহাটৰ এনে? মই যোৰহাটৰ হয়। এইবাৰ আহেনে? না, মই বহুত দিনৰ আগতে, বহুত দিন হ'ল আৰু 25-30 বছৰ আগতে অহা। নাই বহুত ভাল লাগিছে। মই এই নতুনকৈ এতিয়া যে ৰিন'ভেশ্যন যিটো হ'ল এই চৰকাৰৰ অনুগ্ৰহত, তাৰপিছত মই আজি প্ৰথম আহিলোঁ। মই বৰ ভাল লাগিছে দেখি পেলাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আচলতে ভক্তসকল আহিছে, আহি সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। আমি বাহিৰভাগলৈ যাবলৈ চেষ্টা কৰিম, কথা পাতিবলৈ চেষ্টা কৰিম। বহু সংখ্যক ব্যক্তি আছে, বিভিন্ন স্থানৰ পৰা ব্যক্তিসকল আহিছে। আমি এনেদৰে ঢেকিয়াখোৱাৰ যি আচলতে পৰিৱেশ, সেই পৰিৱেশটোৰ পৰা আমি সকলোকে একাত্ম কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আচলতে ভক্তিৰ ৰমীয়া ৰসত বুৰ গৈছে ঢেকিয়াখোৱা নামঘৰ। ইতিমধ্যে হৰি নামৰ ধ্বনিত মুখৰিত হৈছে ঢেকিয়াখোৱা বৰনামঘৰ। যিহেতু ভাদ মাহ উপলক্ষে দূৰ দূৰণি ভকতসকল আহিছে আৰু আহি এনেদৰে যি ভগৱন্তৰ শ্ৰীচৰণত তেখেতসকলে সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। নাম প্ৰসংগ চলি আছে। আমি নামৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিম, কিন্তু প্ৰথমতে আচলতে আমি এনেদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে নামঘৰৰ ভিতৰতকৈ আচলতে ভক্তসকল আহিছে আৰু এনেদৰে সেৱা লৈছে। আৰু বহু সংখ্যক ভক্তক আমি দেখুৱাইছোঁ যে তেওঁলোকে যি নাম প্ৰসংগ চলিছে, সেই নামত আসন গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে। সকলোৱে আচলতে নিজকে আচলতে হৰিনামৰ ধ্বনি আচলতে বিলীন কৰি দিছে। আমি অকণমান নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ দৰ্শকসকলক। এনেদৰে নাম চলি আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বহু ব্যক্তি আহিছে, ভকতসকল আহিছে। বাইদেউ, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। আপোনাৰ ঘৰ যোৰহাটতে হয়। সদায়ে আহোঁ, প্ৰতি বছৰে। আজি 25 বছৰমান হ'ল আহিয়ে থাকোঁ। বৰ ভাল লাগে, শান্ত লাগে। এইবাৰ আহিছা নে আগতো আহিছা? আগতেও আহিছোঁ। বিৰাট শান্তি লাগে, বিৰাট ভাল লাগে আহি পানে। আৰু চবেই ভক্তিৰে আহে ভাদ মাহত। মাহঁতে আজি আগবঢ়াইছে ইয়াতে। এনেদৰে সকলোৱে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে হৰিনামৰ ধ্বনিত সকলো মুখৰিত হৈছে ঢেকিয়াখোৱা বৰনামঘৰ। সকলোকে নিজকে সেই নামৰ মাজত আচলতে বিলীন কৰি দিবলৈ চেষ্টা কৰিছে। আচলতে এই নামঘৰত অহাৰ লগে লগে আচলতে যি এটা পবিত্ৰ যি ভাৱ, সেই পবিত্ৰ ভাৱ ফুটি উঠে। আচলতে সকলো এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঢেকিয়াখোৱা বৰনামঘৰত।
তীৰ্থ মেঘে দেখুৱাইছে নাম প্ৰসংগৰ যি দৃশ্য সেই দৃশ্য দেখুৱাইছে হৰিনামৰ ধ্বনিত একাত্ম হৈছে সকলো আৰু নামত সকলোৱে নিজকে বিলীন কৰিবলৈ চেষ্টা কৰিছে সতীৰ্থ মেঘৰ যোগেদি দেখুৱাইছোঁ পৰিৱেশটো যিহেতু আজি আৰু কিছু সময় পাছতে আচলতে NB নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নিপেন দাস ডাঙৰীয়া আহি উপস্থিত হ'বহি ঢেকীয়াখোৱা বৰনামঘৰত তেখেতে সেৱা ল'বৰ বাবে আহি উপস্থিত হ'বহি আৰু এনেদৰে এতিয়া দূৰ দূৰণি ভকতসকলে আহি ঢেকীয়াখোৱা নামঘৰত আচলতে নামঘৰত যি নামৰ ধ্বনিত আচলতে বিলীন কৰিবলৈ সকলোকে চেষ্টা কৰিছে যিহেতু মাধৱদেৱে জ্বলাই যোৱা আচলতে যি গছে অক্ষয় বন্তি মাধৱদেৱে প্ৰতিষ্ঠা কৰা যি গছে অক্ষয় বন্তি সেই অক্ষয় বন্তি যিগছি বন্তি গছে আচলতে অবিৰতভাৱে জ্বলি আছে আৰু সেই বন্তিতে খেলৰ বাবে সকলো দূৰ দূৰণি ভক্তসকল আহে আচলতে মনত যাৰ যি ভাৱধাৰা থাকে সেই ভাৱধাৰা মনোবাঞ্ছা যাতে সকলোৱে পূৰ্ণ হয় তাৰ কামনা কৰি আচলতে যি ভগৱানৰ শ্ৰীচৰণত আচলতে সেৱা ল'বলৈ অহা পৰিলক্ষিত হয় নামৰ পৰিৱেশ চলিছে নাম চলি আছে নামৰ মাজত সকলো নিজকে বিলীন কৰি দিছে আৰু এনেদৰে ঢেকীয়াখোৱাত ভাদ মাহ বুলি ক'লে আচলতে ঢেকীয়াখোৱা বৰনামঘৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ সেই ভকত বৈষ্ণৱসকল আহে আৰু আহি ইয়াত নামৰ মাজত বিলীন নিজকে আচলতে বিলীন কৰিবলৈ চেষ্টা কৰে পৰিৱেশটো দেখুৱাই আছোঁ আমি এনেদৰে নামঘৰৰ বাহিৰৰ পৰাও দেখুৱাইছোঁ ভিতৰৰ পৰাও দেখুৱাইছোঁ যিহেতু আজি শনিবাৰ গতিকে ভক্তসকলৰ সংখ্যা কম যদিও যথেষ্ট সংখ্যক ভক্ত উপস্থিত হোৱাৰ পৰিলক্ষিত হৈছে আৰু এনেদৰে নামঘৰ পৰিচালনা সমিতিৰ সদস্য আছে আমি পোনে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আজি শনিবাৰ যদিও যথেষ্ট সংখ্যক ভক্তৰ আগমন হৈছে পুৱাৰ পৰা যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হৈছে নমস্কাৰ শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ পৰা আমি অসম তথা ভাৰতবৰ্ষৰ সকলো সমূহ ভক্তলৈ আমি আশীৰ্বাদ দিছোঁ সকলো মঙলে থাকক আমাৰ শ্ৰী মাধৱদেৱ পৰিচালিত ঢেকীয়াখোৱা বৰনামঘৰ মহাপুৰুষীয়া আহিৰে আমাৰ শাওণ সংক্ৰান্তিৰ পৰা পালনাম আৰম্ভ হৈছে আজি 13 নম্বৰ দিন আমি ইতিমধ্যে মাধৱদেৱ তিথি পাতি গৈছোঁ আৰু অহা শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি জন্মাষ্টমী পাতোঁ আৰু লগতে আমি সমূহ ভক্তক আহি থকা দিনকেইটাত অংশগ্ৰহণ কৰি আজি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।